অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 20 জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে ডাঙৰ খবৰ যি অভিনীল হত্যাকাণ্ডই সমগ্ৰ দেশ জুকাৰি গৈছিল অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান বিশ জন অভিযুক্তক পঁচিশ জনক অভিযোগ মুক্ত ঘোষণা আদালতৰ নগাঁও জিলাৰ সত্ৰ ন্যায়াধীশ আদালতৰ এই ৰায়দান 8 বছৰৰ পিছত 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে 2018 চনৰ 8 জুনত খুপা ধৰা সন্দেহত একাংশ উন্মাদ লোকে বৰ্বৰভাৱে হত্যা কৰিছিল অভিজিত নাথ আৰু নীলোৎপল দাসক ব্রেকিং নিউজ এই মুহূর্তত আমি জনাইছো আমাৰ দৰ্শকক এই খবৰ কিছু প্ৰতিক্ৰিয়া আহিব আমি সেই প্ৰতিক্ৰিয়াখিনি আগবঢ়াম পিতৃ মাতৃ অধীৰ অপেক্ষা তেওঁলোকৰ অভিনীল হত্যাকাণ্ড যি অতি বৰ্বৰ হত্যাকাণ্ড যি ধৰণে আচলতে মাৰধৰ কৰি অত্যন্ত ভয়ানক ধৰণে অভিনীলক হত্যা কৰা হৈছিল অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 20 জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে আদালতে 20 জন অভিযুক্তক দোষী সাব্যস্ত 25 জনক অভিযোগ মুক্ত ঘোষণা কৰিলে আদালতে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এই ৰায় 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে 24 এপ্ৰিললৈ এতিয়া পিতৃ মাতৃয়ে কৰিছে অপেক্ষা 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে 2018 চনৰ 8 জুনত খুপা ধৰা সন্দেহত খুপা ধৰা সজাই অত্যন্ত নিৰ্মমভাৱে এই যি আক্ৰমণ কৰি একাংশ উন্মাদ লোকে বৰ্বৰভাৱে হত্যা কৰিছিল অভিজিত নাথ আৰু নীলোৎপল দাসক অৱশ্যে আদালতে দোষমুক্ত ঘোষণা কৰিছে আন 25 জনক অভিযোগ মুক্ত ঘোষণা কৰিছে আদালতে 25 জনক অভিযোগ মুক্ত ঘোষণা কৰিছে আদালতে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায় 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে আৰু 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে 2018 চনৰ 8 জুনত খুপা ধৰা সন্দেহত একাংশ উন্মাদ লোকে বৰ্বৰভাৱে হত্যা কৰিছিল অভিজিত নাথ আৰু নীলোৎপল দাসক তেওঁলোক ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যোৱা দুজন যুৱক তেওঁলোকে সকলোৰে আগত নিজৰ পৰিচয় দাঙি ধৰি আছিল কিন্তু সেইখিনি সময়ত কোনেও শুনা নাছিল তেওঁলোকৰ কথা অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় 20 জন অভিযুক্তক দোষী সাব্যস্ত 25 জনক অভিযোগ মুক্ত ঘোষণা কৰিছে আদালতে পিতৃ মাতৃৰ প্ৰতিক্ৰিয়া আহিব তেওঁলোকৰ দীৰ্ঘদিনীয়া তেওঁলোকৰ যি অপেক্ষা এই শাস্তি পাওক বুলি তেওঁলোকে পিতৃ মাতৃয়ে দুয়োটি পৰিয়ালে তেওঁলোকে আদালতৰ দ্বাৰস্থ হৈছিলে ইয়াৰ মাজতে 20 জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে এতিয়া 25 জন অভিযোগ মুক্ত ঘোষণা কৰিছে আদালতে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৰায় 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ 8 বছৰৰ অপেক্ষা 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব এতিয়া আদালতে 2018 চনৰ আছিল 8 জুন সেই দিনটো যেতিয়া খুপা ধৰা সন্দেহত এই দুজন অসমীয়া যুৱক এই ধৰণে তেওঁলোকে পৰিচয় দি আছিল
একাংশ উন্মাদ লোকে তেওঁলোকক টাৰ্গেট কৰিছিল আৰু হুপা ধৰা সন্দেহত একাংশ উন্মাদ লোকে বৰ্বৰভাৱে হত্যা কৰিছিল অভিজিত নাথ আৰু নীলোৎপল দাসক। তেওঁলোকে পৰিচয় দি থাকিল আৰু তাৰ পিছতো তেওঁলোকৰ ওপৰত আক্ৰমণ চলি আছিল। এই ধৰণৰ ঘটনা এটাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। এক দীৰ্ঘদিনীয়া ন্যায়ৰ অপেক্ষা আৰু 8 বছৰৰ মূৰত 20 জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে আদালতে। অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান একাংশ যি লোকৰ টাৰ্গেট হৈ পৰিছিল, একাংশ লোকে যি ধৰণে আচলতে টাৰ্গেট কৰিছিল অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত এই ৰায় 20 জন অভিযুক্তক দোষী সাব্যস্ত আৰু 25 জন অভিযোগ মুক্ত হৈছে আদালতে ঘোষণা কৰিছে। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত দীৰ্ঘদিনে বিচাৰাধীন হৈ আছিলে এই গোটেই বিষয়টো। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ। 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে। 2018 চনৰ 8 জুনত হুপা ধৰা সন্দেহত একাংশ উন্মাদে বৰ্বৰভাৱে হত্যা কৰিছিল অভিজিত নাথ আৰু নীলোৎপল দাসক। 20 জনক দোষী সাব্যস্ত কৰিছে আদালতে। কিছু সময় পিছতে আমি সংযুক্ত হ'বলৈ যত্ন কৰিম। আমাৰ সাংবাদিকৰ সৈতে জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আমাৰ সৈতে কিছু সময় পিছতে পোনপটীয়াকৈ সংযুক্ত হ'ব। তেওঁলোকৰ পিতৃ মাতৃৰ এক দীঘলীয়া এক অপেক্ষা অভিনীল হত্যাকাণ্ডৰ এই যি চূড়ান্ত ৰায়দান, যি ধৰণে ক'ৰবাত মৰেল পুলিচিঙৰ তেওঁলোক বলি হৈছিল। কিছু সময় পিছতে আমি আৰু কিছু প্ৰতিক্ৰিয়া লাভ কৰিছোঁ, সেইখিনি প্ৰতিক্ৰিয়া আমাৰ দৰ্শকৰ বাবে লৈ আহিম। আৰু নিশা মুখলধাৰ বৰষুণৰ পিছতে ডুব গ'ল গুৱাহাটীৰ বহু ঠাই বহু অঞ্চল। এতিয়াও পানী আছে বহু পথ উপপথত। নিশা অহা প্ৰবল বৰষুণৰ পিছতে অধিকাংশ ৰাজপথ উপপথ সকলোতে একাঠু পৰ্যন্ত পানী, ক'ৰবাত এবুকু পৰ্যন্ত পানী, গাড়ীৰ ওপৰলৈকে পানী। এই ধৰণে আচলতে গুৱাহাটী মহানগৰীৰ এখন ভয়ংকৰ ছবি। নিশাৰে পৰা অবৰ্ণনীয় পৰিৱেশৰ মাজত কটালে একাংশ লোকে। বৰষুণৰ ফলত ঠায়ে ঠায়ে যান জঁটৰো সৃষ্টি হয়। পুৱতি নিশা পৰ্যন্ত ৰাজপথতে আবদ্ধ হৈ পৰে যান বাহনৰ লগতে বহু লোক। মহানগৰীৰ হাতীগাঁও, ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰ, গণেশগুৰি, 6 মাইল সকলোতে কেৱল পানী আৰু পানী। অম্বিকাগিৰি নগৰত পানী, জোৰদত পানী, কাহিলীপাৰা, জটীয়া সকলোতে পানী, বেলতলা, ৱায়াৰলেছ, হিজুবাৰী সকলোতে বানপানী। মুঠৰ ওপৰত এতিয়া কেৱল গুৱাহাটী মহানগৰীৰ এখন ভয়ানক ছবি আৰু জটিলতা বাঢ়িছে। ক'ৰবাত পানী এতিয়াও কমা নাই, যদিও বা বতৰ কিছু ফৰকাল হৈছে। এতিয়া বহু অঞ্চলত একাঠু পৰ্যন্ত পানী আছে। বানৰ ফলত ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে মহানগৰীৰ একাংশ অঞ্চলৰ লোক। ৰুক্মিণী গাঁৱৰ ৰাজপথত লোকসকলৰ যাতায়াতৰ বাবে ৰাবাৰ বোট ব্যৱহাৰ কৰা হৈছে। ইফালে জালুকবাৰীৰ পৰা যোৰাবাটলৈকে প্ৰায় 22 কিলোমিটাৰ পথত এতিয়া তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আৰু বিলাসী বাহন নহয়, ৰুক্মিণীগাঁৱৰ ৰাজপথত চলিল নাও। নিশাৰে পৰা হৈ থকা বৰষুণ আৰু যি অৱশ্যে এতিয়া বতৰ ফৰকাল বা ৰ'দ ওলাইছে, কিন্তু নিশাৰ সেই যে বৰষুণৰ পিছতে যি কেইবা ঘণ্টা ধৰি বৰষুণ হৈ আছিল, ৰাজপথত এককাল পৰ্যন্ত পানী জমা হোৱাৰ বাবে অঞ্চলবাসীৰ যাতায়াতৰ বাবে প্ৰশাসনে ৰাবাৰ বোটৰ ব্যৱস্থা কৰে। এই মুহূৰ্তত আমি SDRFৰ নাৱেৰে ৰুক্মিণী গাঁৱৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, য'ত পানী আৰু কেৱল পানী আৰু এবুকুতকৈ অধিক পানী ইয়াত দেখিবলৈ পোৱা গৈছে। আমি বাহিৰত আছিলোঁ তেতিয়া দেখুৱাইছিলোঁ, আৰু এতিয়া দেখুৱাম যে কেনে পৰিস্থিতি। এখন বাহন প্ৰায় ডুবু অৱস্থা হৈছে, প্ৰায় এবুকুতকৈ অধিক পানী ইয়াত হৈছে, আৰু চাৰিওফালে যিমান ইয়াত আছিল আৱাসী সকলো ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে, কাৰণ পানীৰ বাবে তেওঁলোকে ৰাস্তালৈ ওলাই আহিব পৰা নাই, আৰু কোনখিনিত কি আছে কোনো গম নাপায়। এয়া হৈছে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ দৃশ্য। এয়া মহানগৰীৰ দৃশ্য। কেনে কৰিব লাগিব এনেতো পটককৈ কৰিব নোৱাৰি, আৰু এতিয়া যিখিনি আমাৰ ৰায়দান হ'ল তাৰে সবিশেষ আমি যিটো আদেশটো আমি পাব লাগিব তাৰপিছতে। ধন্যবাদ।
নাই এইটো মই কপি দিব নোৱাৰিম এইটো পেপাৰৰ কাৰণে লাগিব তাৰ পৰা দিম আপুনি ক'লে সন্তুষ্ট নহয় কিহৰ কাৰণে সন্তুষ্ট নহয় বুলি ক'লে আমি সন্তুষ্ট নহয় কি যে ৪৫জন আছামীৰ ভিতৰত আধাতকৈ বেছি আছামী তেওঁলোক দোষৰ পৰা মুক্ত হৈ গ'ল অৰ্থাৎ আজিৰ পৰা তেওঁলোক ৰেহাই পালে গতিকে দোষমুক্ত হোৱাৰ পিছত তেওঁলোকক ইয়াত জেলত ৰাখিব নোৱাৰে গতিকে সেইটোত আমি খুব এটা সুখী নহয় আকৌ আপিল কৰিব নেকি আমি নিশ্চয় আপিল কৰাৰ কাৰণে ভাবিছোঁ আৰু এইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি পেলাই পৰৱৰ্তী ব্যৱস্থা আমি হাতত ল'ম তিনিজন জুবিনিয়াল আছিলে এই ৪৫জনৰ ভিতৰত সেই ৩জন নপৰে তেওঁলোকৰ বিচাৰৰ যিটো মানে চূড়ান্ত হেৰি ৰায়দান সেইটো আমি নাজানো এইটো য'ত সেই জুবিনাল আদালতত হৈছে তাৰ পৰাহে জানিব পাৰিম ২৪ তাৰিখে যিহেতু শাস্তি প্ৰদানৰ ঘোষণা কৰা হ'ব সেইটো সেইদিনা আমি আহিম আমি নিশ্চয় যিসকল ধাৰা ৩০২ৰ অধীনত যিসকলক দোষী সাব্যস্ত কৰা হ'ব তেওঁলোকৰ আমি ফাঁচি হোৱাটো বিচাৰিছোঁ এইটো কিন্তু স্পষ্ট কথা আৰু তেতিয়াহে এটা দৃষ্টান্তমূলক শাস্তি হ'ব আৰু সেইটো সৰ্বভাৰতৰ কাৰণে বা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি পাম সেইকাৰণে আমি সেইটো তেওঁলোকৰ ফাঁচি হোৱাটো বিচাৰিছোঁ নিশ্চয় সেইটোতো আছে পিছলৈকে আছে এতিয়া এই ২৫জনৰ ক্ষেত্ৰতে আমি সম্পূৰ্ণ সুখী হোৱা নাই ২৫জনক দোষমুক্ত কৰা হৈছে ২৫জনক ইয়াৰ পিছত নিশ্চয় এইটো কথাটো আমি বাৰে বাৰে কৈছোঁ মই এতিয়া এইমাত্ৰ ক'লোঁ যে বাকী ২৫জনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয় হয়তো কেইজনমান হয়তো নিশ্চয় হয়তো নিৰ্দোষী হ'ব পাৰে কিন্তু গোটেইবিলাক এই আধাতকৈ বেছি ব্যক্তি নিৰ্দোষী নহয় কাৰণ মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে আছে এইটো এই ৪৫জনৰ ভিতৰত নপৰে তেওঁলোকৰ বিচাৰ বেলেগে চলিছে সেইটো জুবেনাইল আদালত পিতৃৰ ভাষ্য আৰু তেওঁলোকৰ এক দীঘলীয়া যুঁজ তেওঁলোকে কৈছে যে এই ২৫গৰাকী দোষ মুক্ত বা অভিযোগ মুক্ত হোৱা তেওঁলোক সন্তুষ্ট নহয় সম্ভৱতঃ তেওঁলোকে যি ইংগিত দিছে বা মন্তব্য কৰিছে তেওঁলোকে কৈছে যে নিজৰ অধিবক্তাৰ সৈতে কথা পাতিব এক দীঘলীয়া ৮ বছৰীয়া আইনী যুঁজ নগাঁও সত্ৰ জিলা ন্যায়াধীশে এই ৰায়দান দিছে ২০জন দোষী সাব্যস্ত হৈছে আপুনি এজ এ স্পেচিয়েল পিপি গোচৰটো ৰায়দানত লৈ কিমান সন্তুষ্ট মইতো যথেষ্ট চেষ্টা কৰিছিলোঁ কাৰণ আমাৰ বিশেষ এটা বাধা আছিল এই যিখিনি এভিডেন্স আমাৰ আই উইটনেছখিনি হস্তাই লৈ গৈছিল আমিয়ে মাতিছিলোঁ আমাৰ পক্ষে ক'বৰ কাৰণে কিন্তু তেওঁলোকে বিপক্ষৰ ফেভাৰত কৈছিল তো সেইকাৰণে আমি হস্তাই লিগলে কৰি তেওঁলোকক জেৰা কৰিছিলোঁ কিন্তু অনাৰেবল হাই কোৰ্টত আমি যথেষ্ট আৰ্গুমেণ্ট কৰিছিলোঁ প্ৰায় ১.৫-২ দিনমান এইটো পইণ্টতেই আৰ্গুমেণ্ট কৰিছোঁ যে যদিও উইটনেছ হস্তাইল হৈছে আমাৰ বিপক্ষে কৈছে কিন্তু সিহঁতে যিটো পইণ্টত কৈছিল যে আমাক শিকাই দিছে পুলিচে মাৰিব নেহেলে এইচব কোৱাৰ কাৰণেহে আমি হাকিমৰ ওচৰত 164 ষ্টেটমেণ্টটো দিছিলোঁ কিন্তু আমি জেৰা কৰি দেখাইছিলোঁ কোৰ্টক যে নহয় তোমালোকে এইটো প্ৰথমবাৰ এইটো মিছা কথা কৈছা আদালতত আহি কাৰণ আজি ২ বছৰ পিছত তোমালোকে সাক্ষী দিব আহিছা কিন্তু একো তোমালোকে ক'তো কমপ্লেইন দিয়া নাই কাকো জনোৱাও নাই এতিয়া কোৰ্টে কি এনালিচিছ কৰিছে আমি দিয়া জাজমেণ্টছবিলাক আমি দিয়া পইণ্টছৰ আৰ্গুমেণ্টবিলাক সেইখিনি যেতিয়ালৈ নাচাওঁ সঠিক নহ'ব ঠিককৈ ক'ব কাৰণে যে কি পইণ্টত তেওঁলোকক খালাচ দিব ডেফিনেটলি চিন্তাৰ বিষয় কাৰণ কিয় চাওক এইটো এটা অৰ্ডিনেৰী মাৰ্ডাৰ কেছ নহয় ইট ৱাজ এ মব লিঞ্চিং আৰু এইটো যাতে মানুহে আইন হাতত নলয় এইটো এটা পজিটিভ ছিগনেল যাব লাগিছিল বুলি মই ভাবোঁ যিহেতু এটা গৈছেও ছিগনেল এইটো নহয় যে ২০জনটো অন্ততঃ কনভিকশ্যন দিয়ালোঁ তো বাকী ২৫জন যিহেতু আমাৰ সাক্ষীয়ে আমাৰ এগেইনষ্টেই ক'লে সেইটো কাৰণেই অসুবিধাটোৰ সন্মুখীন হ'লোঁ ডেফিনেটলি হাইকোৰ্টত মই নিজে এপিল কৰিব নোৱাৰোঁ যিহেতু মোৰ লিমিটেড
এপইণ্টমেণ্ট আছিল ফৰ স্পেচিয়েল পি পি ইন ছেশ্যন জাজ কোৰ্ট তো সেইমতে মই কৰিছোঁ ইয়াতে সীমাবদ্ধ কিন্তু মই ডেফিনেটলি চিঠিখন লিখিম লিগেল ৰিমেম্বাৰেঞ্চলৈ ল ছেক্ৰেটাৰীলৈ যে আপোনালোকে এপিল কৰিব লাগিব কিন্তু মই ভাবোঁ বেছি ভাল হ'ব যেতিয়ালৈ মই জাজমেণ্টটো লৈ লওঁ তেতিয়া পইণ্টছখিনি সংগ্ৰহ কৰিব পাৰিম যে কি পইণ্টত এপিলটো কৰিব পৰা যায় কি পইণ্টত মানে আগবাঢ়িব পৰা যায় মোৰ দৃষ্টিকোণত কি শাস্তি ঘোষণাৰ সম্ভাৱনা আছে সেইটো 24 তাৰিখে নিৰ্ধাৰিত হ'ব আকৌ কৈছোঁ যে সেইটোত 302 যেতিয়া আছে তাতে দুটাই চেণ্টেঞ্চ হয় এটা হ'ল লাইফ ইমপ্ৰিজমেণ্ট নহ'লে আপোনাৰ ফাঁচী আৰু ফাঁচীটো সাধাৰণতে দিয়া নহয় অনলি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হ'লেহে চালি জাৰি চাই এগ্ৰেভেটিং চিটুৱেশ্যন মিটিগেটিং চিটুৱেশ্যন বুলি কয় পক্ষ আৰু বিপক্ষই গোটেইখন তেওঁলোকে জুখি চাই সেইমতে পানিছমেণ্টটো দিয়া যায় মই দেখুৱাইছে এয়া আছিলে জিয়াউৰ কামাৰ ডাঙৰীয়া অধিবক্তা তেখেতে কৈছে যে হাইকোৰ্টত যি উচ্চতম ন্যায়ালয়ত তেওঁ এই বিষয়ে পৰিয়ালে এই 25 জনৰ যি শাস্তি মাফ কৰে তাৰ বিৰুদ্ধে তেওঁলোকে আপিল কৰিব কিন্তু হয় আপুনি যদি কথা প্ৰতিক্ৰিয়া ল'ব পাৰে মই অভিজিত নাথৰ পিতৃৰ পৰা জানিব চেষ্টা কৰিম গীতাশ্ৰী আমাৰ লগত অভিজিত নাথৰ পিতৃ আছে মই জানিব চেষ্টা কৰিম যিবিলাক তাৰমানে আইউটনেছৰ খিনিহে গ্ৰহণ কৰা হ'ল বুলি আমাৰ অনুমান হৈছে কাৰণ যিখিনি আইউটনেছৰ ভিত্তিতে গোটেইখিনিকে আনিছিলে কিন্তু তাৰ ভিতৰত কেইজনমানে হস্তাইল হ'ল আইউটনেছ কেইজনমান হস্তাইল হ'ল নহয় গতিকে এই যিকেইজন আচলতে হস্তাইল নোহোৱা কেইজনৰ ভিত্তিতহে আজি ৰায়দানটো হ'ল কোনো বাকী যিটো মানে পৰোক্ষভাৱে যিটো মানে সাক্ষ্য আছিলে যিবিলাক এভিডেন্স আছিলে সেই এভিডেন্সবিলাক বোধহয় গ্ৰহণ কৰা আপোনাৰ যি এতিয়া 25 জনৰ যি দুখমুক্ত কৰিছে ইয়াৰ বিৰুদ্ধে এই ৰায়ৰ বিৰুদ্ধে আপোনালোকে উচ্চতম ন্যায়ালয় এইটো আচলতে মই আগতে কৈছোঁ যে এই গোটেই মকৰ্দমাটো আমাৰ ভিক্টিম পৰিয়ালৰ হৈ গভৰ্ণমেণ্টে চলাই আছে চৰকাৰে অসম চৰকাৰে চলাই আছে অসম চৰকাৰে অধিবক্তা নিয়োগ কৰিছে এতিয়া কথাটো হ'ল কি যে এতিয়া হাইকোৰ্টত আমাৰ অধিবক্তাই ইতিমধ্যে কৈছে যে এইটো তেওঁ সুখী নহয় আমিতো সুখী নহয় গতিকে এইটোতো তেওঁ মানে গভৰ্ণমেণ্টক এপিল কৰিব এইটো প্ৰচেছ এটা আছে যে গভৰ্ণমেণ্টক এপিল কৰিব গভৰ্ণমেণ্টক এপিল কৰাৰ পাছত গভৰ্ণমেণ্টে এইটো হাইকোৰ্টলৈ লৈ যাব কেছটো এডভকেট নিউজ কৰি আৰু আমাৰ ফালৰ পৰাও কি কৰিব পাৰোঁ ৰায়দানটো চোৱাৰ পাছত আলোচনাৰ মাধ্যমেৰে 24 এপ্ৰিলৰ পিছত নিৰ্ধাৰিত হ'ব 24 এপ্ৰিলৰ কিন্তু 24 এপ্ৰিলত যি চৰম শাস্তি বিহিব ইয়াত দুটাই আছে শাস্তি হয় যাৱজ্জীৱন কাৰাদণ্ড নহ'লে মৃত্যুদণ্ড এই দুটাই এই যিটো ধাৰাত তেওঁলোকক দোষী সাব্যস্ত কৰিছে এই দুটাই আছে গতিকে কাৰ বিপক্ষে কেনেকুৱা ধৰণৰ শাস্তি হয় সেইটো সেইদিনা গম পাম হয় যি 25 জনক নিৰ্দোষী বুলি ইতিমধ্যে ঘোষণা কৰিলে তাক লৈ পেলাই আপুনি কি ক'ব বিচাৰে কিহৰ কাৰণে নাই তাক লৈতো একেবাৰে সুখী নহয় যে এইটো হ'ব নালাগিছিলে আমি আশা কৰা নাছিলোঁ কিন্তু কোৰ্টৰ ওপৰতো আৰু আঙুলি টোৱাব নোৱাৰোঁ গতিকে কি ভিত্তিত কৰিলে সেইটো কথা হয়তো হেৰিত যিটো অৰ্ডাৰ ছিটবিলাকত থাকিব তেতিয়া সেইবিলাক দেখিলেহে গম পাম কাৰণ 25 জনৰ কি কাৰণত 20 জনক দোষী সাব্যস্ত কৰিলে কি কাৰণত বাকীকেইজনক 25 জনক ৰেহাই দিলে এই কথাখিনি লিখিত আকাৰে দিবতো তাৰপিছতে গম পাম আৰক্ষীৰ গাফিলতি আছে নেকি চাৰ্জশ্বিটৰ আৰক্ষীয়ে বৰ সুন্দৰ চাৰ্জশ্বিট দিয়া বুলি মোৰ অনুমান হৈছে ধুনীয়া চাৰ্জশ্বিট দিছে কাৰণ সেইখিনি সময়ত অতি কম দিনৰ ভিতৰত মানে টোটেল আপোনাৰ 48জন মানে কালপ্ৰিটক ধৰি পেলানি তেওঁলোকে মানে জেল হাজতলৈ পঠাইছিলে তাৰপিছত বিচাৰ প্ৰক্ৰিয়াত গতিকে আইউটনেছবিলাকে যেতিয়া আইউটনেছবিলাক তেওঁলোকৰে হ'ল তেওঁলোকে প্ৰথম একাধিক্ৰমে যিকেইজন আছিলে সেইকেইজনে ধুনীয়াকৈ ক'লে পৰৱৰ্তী পৰ্যায়ত এটা কনস্পিৰেচি কৰি পেলানি কনস্পিৰেশ্যন কৰি তেওঁলোকক মটিভেটেড কৰি পেলানি তেওঁলোকক বিচাৰ আছে তেওঁলোকৰ মানুহ আমি তেওঁলোকৰ ওপৰত কেছো দিছিলোঁ কেছটো এতিয়াও চলি মানে কোৰ্টত পৰি আছে ইভিন দুজন মানে এডভকেট জুনিয়ৰ এডভকেটৰ এগেইনষ্টতো আমি মানে কেছ দিছিলোঁ আৰু এইটো কোৰ্টত কেছটো আছে তেনেকুৱা হয়তো আগবঢ়া নাই কাৰণবিলাক কাঠাৰ এগৰাকী আছে গতিকে মই পুনৰ গীতাশ্ৰী এটা কথা কৈছো এয়া অভিজিত নাথৰ পিতৃ আৰু যেতিয়াই ঘটনা সংঘটিত হৈছিলে সেই সময়ত কিন্তু সমগ্ৰ বিশ্বতে সমগ্ৰ দেশত নহয় কেৱল ৰাজ্যত নহয়
সমগ্ৰ বিশ্বতে এই ঘটনাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰা হৈছিলে সকলোৱে দাবী কৰিছিলে যে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে চৰম শাস্তি হ'ব লাগে যি শাস্তি প্ৰদান হোৱাৰ পিছত ভৱিষ্যতে নীল অভিনিষেধে আৰু কোনো যুৱক হেৰাই যাব নালাগে অকালতে আজি আদালতে যি চূড়ান্ত ৰায়দান কৰিছে ইতিমধ্যে যি 20 গৰাকীক দোষী সাব্যস্ত কৰিছে ইয়াৰ বিপৰীতে 25 গৰাকীক দোষমুক্ত ঘোষণা কৰিছে এই কথাত কিন্তু কোনো সুখী হোৱা নাই মই পুনৰ আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকে যেতিয়া সেই সময়ত যেতিয়া আপোনালোকে এই গোচৰৰ বিৰুদ্ধে আপোনালোকে এই ঘটনাৰ বিৰুদ্ধে আপোনালোকে গোচৰ দিছিলে সকলোৱে কিন্তু দাবী কৰিছিলে যে জাষ্টিচ লাগিব ন্যায় লাগিব আৰু আজি কিন্তু যিটো ন্যায় বিচাৰিছিলে সেই সময়ৰ পৰা ৰাইজে বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে সেই ৰায় কিন্তু যে সেই ন্যায় যেন পোৱা নাই আপুনি কি হয় সকলোৱে সেইখিনি সময়ত এটা ওলাই আহিছিলে এটা জনমত গঠন হৈছিলে সকলোৱে এনেকুৱা নৃশংস কাণ্ডৰ গৰিহণা দিছিলে সকলোৱে সেই আমাৰ সন্তান দুটিৰ মানে মৃত্যুত তেওঁলোকে দুখ প্ৰকাশ কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি যাচিছিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলে এতিয়াও মই ভাবোঁ যে সেই অন্তৰখন সকলো ৰাইজৰ অন্তৰত আছে সেই গোটেই ঘটনাটো আছে মাজে মাজে এইবিলাক আপোনালোকৰ যোগেদি ৰাইজে অৱগত হৈয়ে আছে কিন্তু কম কি আজি মানে মোক ক'বলৈ ভাষা নাই মানে যে এই বস্তুটোত কিমানখিনি অন্তৰত আঘাত লাগিছে বহি প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ ইমান দিন দুখ পাই এতিয়া দুখৰ ভাষা মানে শেষ হৈ গৈছে গতিকে কি ক'ম যে এই যিটো মনৰ এটা শান্তি পাম বুলি ভাবিছিলোঁ সেইটো অলপ হ'লেও শান্তি আহিছে যদিও যে সম্পূৰ্ণ শান্তি লভিব পৰা নাই বেছি শান্তি হ'লহেঁতেন তথাপিতো এতিয়া কথা এটা কি আমাৰ এটা ৰাস্তা আছে ন্যায় ব্যৱস্থা এটা মানে ব্যৱস্থা আছে যে ইয়াত নহ'ল ওপৰলৈ গৈ হ'লেও আমি এইটো ন্যায়ৰ ব্যৱস্থা কৰিম এটা আশাৰ কথা এটাই যে 20 জনৰ শাস্তি হৈছে বাকী 25 জনেও শীঘ্ৰে শাস্তি পাব সেইটো উচ্চ ন্যায়ালয়ত সেইটো যাব লাগিবই গতিকে উচ্চ ন্যায়ালয়ত তেওঁলোকৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ আকৌ কৰে সেইটোতো আগবাঢ়িবই সেইটো আগবঢ়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা হ'ব বা আমাৰ ফালৰ পৰা প্ৰচেষ্টা থাকিব নিশ্চয় চৰকাৰৰ তৎপৰতা লাগিব এতিয়া চৰকাৰৰ তৎপৰতা লাগিব আৰু চৰকাৰৰ সেইটো ব্যৱস্থা আছে যেতিয়া চৰকাৰীভাৱে যেতিয়া আমাৰ ইয়াত অধিবক্তা নিয়োগ কৰিছে যেতিয়া তেওঁ চৰকাৰক জনাব যে এই যিটো বিচাৰ প্ৰক্ৰিয়া আজি ডিষ্ট্ৰিক্ট কোৰ্টত ছেছন কোৰ্টত যিটো বিচাৰ প্ৰক্ৰিয়া হ'ল তেওঁ সুখী নহয় গতিকে এইটো উচ্চ ন্যায়ালয়ত এপিল কৰিবই গতিকে তাৰপিছতে চৰকাৰে হয়তো মানি ল'ব আৰু আমাৰ ফালৰ পৰা এটা চেষ্টা থাকিব চৰকাৰক আমিও আবেদন জনাম আমি মানে দুৰ্ভগীয়া পিতৃ মাতৃও বা ৰাইজে আবেদন জনাব গতিকে চাওঁ কি হয় ভৱিষ্যতে 24 তাৰিখৰ পাছত এইবিলাক কথা আলোচনা হ'ব কাৰণ এতিয়া কি কাৰণত তেওঁলোকক দুখমুক্ত কৰা হ'ল আৰু কি কাৰণত তাক দুখ সাব্যস্ত কৰা হ'ল এই গোটেই বস্তুখিনি আমি 24 তাৰিখৰ পিছতহে গম পাম নিশ্চয় 24 এপ্ৰিলৰ পিছত এই বিচাৰ প্ৰক্ৰিয়াৰ কিন্তু শেষ নহয় এক নতুন মূৰ পাব কাৰণ গীতাশ্ৰী মই পুনৰ কৈছোঁ কাৰণ 24 এপ্ৰিলত যিহেতু শাস্তি ঘোষণা হ'ব আৰু কিহৰ বাবে ৰেহাই প্ৰদান কৰা হ'ল এই 25 জনক সেই বিষয়েও 24 তাৰিখে সকলো কথা নিৰ্ধাৰিত হ'ব সন্তুষ্ট নহয় কিয়নো 25 জন বা আধাতকৈ বেছি যি 45 জনৰ কথা কোৱা হৈছিলে 20 জনক দোষী সাব্যস্ত কৰিছে কিন্তু তাৰে আধাতকৈ বেছি অৰ্থাৎ 25 জন তেওঁলোকে কৈছে যে 25 জনৰ অভিযোগ মুক্ত ঘোষণা আদালতে কৰিছে